গেন্দ্ৰুৱা পথাৰ গাঁও ৰাহিলা খাতুন নিৰুদ্দেশ হৈ আছে। নগাঁও জিলা জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত গেন্দ্ৰুৱা পথাৰ গাঁৱৰ ৰাহিলা খাতুন নামৰ বৃদ্ধাগৰাকী যোৱাকালিৰ পৰা সন্ধানহীন হৈ আছে। মানসিকভাৱে বিকাৰগ্ৰস্ত ৰাহিলা খাতুনক পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা 58 বছৰীয়া বয়সৰ এইগৰাকী ৰাহিলা খাতুনক ক'ৰবাত দেখা পায় তেন্তে অনুগ্ৰহ কৰি 9957519746 আৰু 8638708673 ফোন নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিব। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। কি হৈছে কওকচোন? কালি 10টা বজাত মোৰ মা মানে হেৰাই গ'ল। আজি এতিয়ালৈকে অহা নাই। কি নাম তাইৰ? ৰাহেলা খাতুন। বয়স কিমান হ'ব? 50 মান হ'ব। এনেই তেখেত কিবা অসুস্থ নেকি? কিবা ব্ৰেইনটোত ডিফেক্ট। যোৱাকালি দিনত 10টা বজাত মোৰ বাইদেউ বয়স 58 বছৰ ঘৰৰ পৰা হেৰাই গ'ল। তেখেতক বিচাৰ কৰি পোৱা নাই। তেখেত কিবা মানসিকভাৱে অসুস্থ? তেখেত মানে মানসিকভাৱে অসুস্থ, ব্ৰেইন ডিফেক্ট হৈ আছে। আপোনাৰ থানা কোনটো থানা আণ্ডাৰত পৰে? আমাৰ থানা জাজৰি থানা হয় আৰু মোৰ গাঁৱৰ নাম গেন্দ্ৰুৱা। সেইটো চাবৰ কাৰণে আপোনালোকে বহুতো ব্যৱস্থা কৰি দিয়ে। কি নাম তেখেতৰ নাম কি? বাইদেউজনীৰ নাম ৰাহেলা খাতুন।